মই আহি আছিলোঁ কলগাছিৰ ফালে তাতে মানুহে মোক ৰখাইছিলে তাতে মই ৰখিলোঁ ৰখি মই ডিছকাশ্যন কিবা মানে ইলেকশ্যন পাৰপাছত মই কথা পাতি মানুহৰ লগত 2-4 কথামান পাতিলোঁ মই তেনেকুৱা ধৰক পকেট মিটিং যিহেতু মোৰ পইচা পাতি নাই মই ডাঙৰকৈ প্ৰগ্ৰাম দিব পৰা নাই মই পকেট প্ৰগ্ৰাম মানুহৰ লগত ডিছকাশ্যন কৰি আছোঁ আলোচনা কৰি আছিলোঁ কৰি পেলাই মই আহি আছোঁ আহি মানে ঘূৰাইছোঁ আমি বেলেগ ঠাইত যাম তাতে আহি এজনে মানে দৌৰি আহিলে আহি পেলাই মোৰ ফ্লেগখন দাঙি ধৰিয়ে মোক মাৰিবলৈ গৈ আছে গিলাচত ধুলিয়াই আছে সদায় ধৰাৰ পিছত মই পিএছও লগে লগে যাই তাক ধৰিছে নহ'লে মোৰ গেলাচখন ভাঙি মোক মাৰিলে হয় কিন্তু তেতিয়া স্থানীয় যিবিলাক মানুহ আছিলে একো মানুহ আগুৱাই অহা নাই 3-4জন মানুহ আহিছে আমাৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে বিচাৰিছিলে কিন্তু যেতিয়া আমাৰ পিএছও অলপ হুমকি দিলে যেতিয়া ধৰিলে তেতিয়া আৰু মানুহ 3-4জন পিছুৱাই গ'লে কিন্তু এজনে তেতিয়া আক্ৰমণটো কৰিলে কিন্তু এটা একটা ষড়যন্ত্ৰভাৱে আমাক আক্ৰমণ কৰিছে কাৰণ চুকালিক ভয় কৰিছে এইটো এটা আমি যেটো গম পালোঁ যেটো আমি শুনা এইটো হৈছে একচুৱেলি আমাৰ বেছিভাগ মই জনা মতে কংগ্ৰেছ আৰু ইউটিউবৰ মানুহবিলাক ষড়যন্ত্ৰ কৰিছে আমাৰ লগত কিন্তু বেছিভাগ মানে কংগ্ৰেছৰ মানুহবিলাক আমি বেছি গম পালোঁ যেটো পালোঁ মানে কংগ্ৰেছ আৰু ইউটিউবৰ মানুহে আছে মিলি মানে সেইটো এটা ষড়যন্ত্ৰ কৰিছে চুকালি আক্ৰমণ কৰাৰ কাৰণে তেওঁলোকে এজন মানুহক ধুলিয়াই দিছিলে আৰু 3-4জন আগুৱাই আহিছে যেতিয়া মোৰ পিএছও নাথাকিলে আমাক মাৰি দিলে হয় কিন্তু পিছে যেতিয়া আমাৰ পিএছও আগুৱাইলে তেতিয়া সিহঁতে পিছুৱাই গ'লে কিন্তু এজন আছিলেই মাত্ৰ কিন্তু এইটো কোনো মাৰটো এজনেই কৰিছে কিন্তু বাকী আৰু 3-4জন ল'ৰা আগুৱাই আহিছিলে মাৰিবলৈ কাৰণে কিন্তু যেতিয়া আমাৰ পিএছও হুমকি দিলে তেতিয়া ধৰিলে তেতিয়া আৰু মানে পিছুৱাই গ'লে আমাৰ প্ৰেচিডেণ্ট আছিলে দলৰ সভাপতি তেওঁলোকৰো পিএছও আছিলে সিহঁতেও আছিল থকাৰ কাৰণে তেওঁলোক মানে পিছুৱাই গ'লে কিন্তু স্পষ্ট এইটো গম পালোঁ যে স্থানীয় ৰাইজে কোনেও আগুৱাই নাহিলে একো ধৰিব নোৱাৰিলে তাৰমানে এইটো এটা ষড়যন্ত্ৰ আছিল তাৰমানে কংগ্ৰেছৰ মানুহ আছিল বেছিভাগ এইটো এটা স্পষ্টভাৱে যে ৰখিবলৈ গুণ্ডা বাহিনী তাত লগাই দিছে চুকালিক আক্ৰমণৰ কাৰণে কাৰণ চুকালিৰ লগত আৰু ৰখিবলৈ লগতে ফাইট হ'ব বাকী কাৰো লগত ফাইট নাই সেইটো কাৰণে তেওঁলোকে এটা মানে ইছ্যু লগাইছে এইটো যে চুকালিক যেনে তেনে আক্ৰমণ কৰিব লাগে সেইটো এটা খালি আজি নহয় আগৰ পৰা তেওঁলোকে আমাক টাৰ্গেট দিছে ইউডিএফ আৰু কংগ্ৰেছ আমাৰ ফালৰ পৰা টাৰ্গেট কৰি আছে সেইটো আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু এতিয়া আমি যেটো শুনা পাইছোঁ তেওঁলোকৰ যেটো খবৰ পালোঁ আমি ইয়াতে 3-4জন মানুহক সুধিলোঁ যে তেনেকুৱা তাৰ এড্ৰেছটো মই মিলালোঁ তেতিয়া ক'লে কয় এইটো বেলেগৰ লগত মানে কিবা কিবি আছে কিন্তু দুটা দলৰ পৰা মানুহ ইছ্যু এটা লগাইছে এইটো আমি গম সেইটো এনটি বজাৰ বুলি কয় এনটি বজাৰ কেন্টি বজাৰ বুলি কোৱা হয় তাতে নামটো কিবা আনাৰ না কিবা কিবা আছিল আমিন আছিল সেইটো হয় মই এজাহাৰ দাখিল কৰিলোঁ আমাক মাৰিবলৈ আহিছে আমাক পিএছও নাথাকিলে আমাক মাৰি পেলালে হয় সেইটো এটা গুণ্ডা বাহিনী লগাই দিছে ইউটিউব আৰু কংগ্ৰেছে লগাই আমাক আক্ৰমণ কৰিবৰ কাৰণে বিচাৰিছে সেইটো বেছিভাগ কংগ্ৰেছৰ মানুহে আছিল বেছিভাগ সেইটো জানা পাইছে চুকালি ৰাজনীতি কৰিছে চুকালি সঁচা কথা কৈ থাকে আৰু চুকালিৰ জিকাৰ সম্ভাৱনা আছে নিশ্চয় সেইটো কাৰণে তেওঁলোকে ভয় ভাবকৈ লাগি গৈছে চুকালি সঁচা কথা কৈ থাকে এতিয়া সঁচা বস্তুটো প্ৰুফ হৈ গৈছে ৰাইজে গম পায় যে কংগ্ৰেছে যি দুৰ্নীতি অন্যায় কৰিছিলে এইবিলাক কাৰণে হৈছিলে গতিকে সেইটোৱে মানে মই জনাই আছে আমিৰ বুলি তাৰ নামতে দিছোঁ কাৰণ এজনে কৰিছে মই কৰিছোঁ পিছত তদন্তত কোন আছে হয়তো এইটো চিনাক্ত কৰিব আমি এইটো আশাবাদী যে কলগাছি আৰক্ষীৰ ওপৰত আশাবাদী যাতে এইটো অতি সোনকালে দুষ্কৃতিক আয়ত্ত কৰিব লাগে কলগাছি মই আহিয়ে থকা সময়তে কৰিছিলোঁ এতিয়া ধৰক নিশ্চয় এইটো চুকালিক দিকে ভয় খাইছে বেলেগ দলৰ মানে কংগ্ৰেছৰ মানুহবিলাক বিশেষ মানে কংগ্ৰেছৰ পৰা আমাৰ আগৰ পৰাই আক্ৰমণ কৰি আছে আমাৰ বিলেশ্বৰতো তেনেকুৱা আমাক মানে আমাৰ ইয়াতে তেনেকুৱা কংগ্ৰেছৰ মানুহ কিছুমানে ভাবুকি দিছিলে আমাক মাৰিব তেতিয়া আমি লগে লগে গৈছিলোঁ যে আমাক যে মাৰিবলৈ আছে আহক মই আছোঁ বিলেশ্বৰ মই তেতিয়া গৈছিলোঁ কিন্তু অহা নাই কিন্তু ভয় ভাবুক আমাক সদায় দি আছে কংগ্ৰেছৰ মানুহবিলাক আৰু ইয়াতে আমি স্পষ্ট পালোঁ যে ইউটিউব আৰু কংগ্ৰেছৰ মানুহ ষড়যন্ত্ৰ কৰি আমাক এই আজি দুৰ্ঘটনাটো কৰি আমাৰ গাড়ীখন ভাঙি দিলে মই অসম জন মৰ্চাৰ দলৰ প্ৰাৰ্থী মই নিৰ্বাচনী প্ৰচাৰৰ কাৰণে মই প্ৰচাৰ চলাই আছোঁ পকেট প্ৰগ্ৰাম আমি তেনেকুৱা ডাঙৰ প্ৰগ্ৰাম চলা নাই মই সৰু সৰু পকেট প্ৰগ্ৰামবিলাক চলাই আছোঁ সেইটো 5:15 মিনিটৰ ঘটনা